ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গো মাংসৰ উপহাৰ দিম বুলি হোৱাটছআপত ষ্টেটাছ দি বিপদত এগৰাকী যুৱতী। ইছলাম সম্প্ৰদায়ৰ যুৱতীগৰাকীয়ে আজি পুৱাৰ ভাগত হোৱাটছআপত দিছিল ষ্টেটাছ। তাৰ পিছতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল পোষ্টটো। কমাৰকুছি আৰক্ষীয়ে ইতিমধ্যে যুৱতীগৰাকীক আটক কৰিছে। যুৱতীগৰাকী সম্প্ৰতি নলবাৰী সদৰ আৰক্ষী থানাত ৰখা হৈছে। উল্লেখ্য যে যুৱতীগৰাকী বৰভাগ মণ্ডল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতিৰ কন্যা। ইতিমধ্যে আপোনালোকে বোধহয় গমেই পাইছে, মানে নলবাৰীৰ কমাৰকুছিৰ এজনী ছোৱালী, নাম মুছলিম সম্প্ৰদায়ৰ ছোৱালী পাকিজা বেগম। তেওঁ ছ'চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল কৰিছে আৰু পোষ্টটোত তেওঁ এটা গৰু জবাই কৰা দেখাইছে। আনপিনে দেখাইছে তেওঁ গৰু মাংস কাটি থকা দেখাইছে, তেওঁৰ পৰিয়াল চাগে কাটি থকা দেখাইছে। তাৰপিছত তেওঁ মানে তলত লিখিছে যে এই গৰু মাংস অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্বলৈ তেওঁ লৈ গৈ আছে। তো এনেকুৱা এটা তেওঁ পোষ্ট কৰিছে। আচলতে দুৰ্ভাগ্যজনক কথা যে আমি হ'লো সনাতন হিন্দু ধৰ্মৰ মানুহ, গৰুক আমি গো মাতা পূজা কৰোঁ। তো তেনেস্থলত তেওঁ মুছলিম ছোৱালী, তেওঁ গৰু খায়, গাহৰি খায়, কুকুৰ খায়, আমাৰ ক'ব লগা একো নাই, যি খাই থাকা তুমি। কিন্তু তেওঁ যিটো পোষ্ট কৰিছে সেইটো আমাৰ প্ৰতিজন হিন্দু ধৰ্মৰ মানুহৰ গাত লাগিছে, আমাৰ গাত লাগিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ তেওঁ যিটো পোষ্ট কৰিছে, সেই পোষ্টটোৰ দ্বাৰাই দি এইটো তেওঁ বুজাব গৈছে যে তেওঁ মুছলমান, হিন্দুক তাৰমানে গৰু মাংস খুৱাব লাগে নেকি? তেওঁৰ ভাৱটা এনেকুৱা যে হিমন্ত বিশ্ব শৰ্মাক গৰু মাংস খুৱাব। আচলতে হিমন্ত বিশ্ব শৰ্মা সমগ্ৰ হিন্দু ধৰ্মৰ মানুহ কৈছে। তো এনেকুৱা এজন ছোৱালীক অতি শীঘ্ৰে কৰায়ত্ব ইতিমধ্যে, আৰু আপোনালোকক এটা জনাইছোঁ যে আমি বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা থানাত এজাহাৰ দাখিল কৰিছোঁ। ইতিমধ্যে ছোৱালীজনী কৰায়ত্ব কৰিছে নলবাৰী আৰক্ষী থানাই। আৰু আমি এই মিডিয়াৰ থ্ৰুদি আমি আহ্বান জনাইছোঁ অসম চৰকাৰলৈ, অসমৰ গৃহ বিভাগলৈ, সেই ছোৱালীক উচিত শাস্তি দিয়ক, যে যাতে ভৱিষ্যতে কোনো ছোৱালীয়ে, কোনো ল'ৰাই, কোনো মানুহে ধৰ্মক লৈ যেন এনেকুৱা খেল খেলিব নোৱাৰে, এনেকুৱা পোষ্ট দিব নোৱাৰে, ভয় কৰে যাতে। কিয়নো আমি সনাতন হিন্দু ধৰ্মৰ মানুহ, আমি ভাল পাওঁ, আমি সকলোকে এটা চকুৰে চাওঁ। আমাৰ আস্থা আৱেগ আমাৰো আছে। তেওঁলোকে ঈদ কৰিছে, ভাল কথা কৰক, আমাৰ ক'ব লগা নাই। এতিয়া গৰু মাংস খাইছে, ক'ব লগা নাই। কুকুৰ মাংস খাওক, গাহৰি খাওক, যি খাই ভাল পাই থাকক। কিন্তু আমাক যিটো আঘাত কৰিছে এইটো কাৰণে আমি আজি দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ। আমি আচলতে গৰিহণাযোগ্য বুলি কৈছোঁ, বেয়া পাইছোঁ। আৰু তেওঁৰ শুনামতে তেওঁৰ দেউতাক বোলে মাইনৰিটি মৰ্চা ন, মাইনৰিটি সংখ্যালঘু মৰ্চাৰ মানে এক্স প্ৰেচিডেণ্ট নে কিবা আছিল, আৰু বৰক্ষেত্ৰী নে নলবাৰী সমষ্টিৰ চাগে, যিখন আমাৰ আগৰ যিজন বিধায়ক আছিল নাৰায়ণ ডেকা, তেখেতৰ ঘনিষ্ঠ বুলি শুনিছোঁ। যি কি নহওক, আগৰ আমি শুনিছোঁ, যি কি নহওক, এনেকুৱা মানে ছোৱালী, এনেকুৱা মানুহ, যিজন মানুহে দেউতাকটো বিজেপিত আছে, তাৰ ছোৱালী যদি এনেকুৱা পোষ্ট কৰিছে, অসমৰ মুখ্যমন্ত্ৰী এতিয়া গোটেই সমগ্ৰ অসমক এটা ভাল দিশলৈ লৈ গৈ আছে। যিখন অসম আমাৰ কি আছিল এতিয়া কি হ'বলৈ গৈ আছে। এনেকুৱা এজন মুখ্যমন্ত্ৰীক এনেকুৱা অপমানসূচক যিটো মানে তেওঁ ফেচবুকত, তেওঁ ছ'চিয়েল মিডিয়াত যিটো পোষ্ট কৰিছে, তাৰ বাবে আমি ধিক্কাৰ দিছোঁ। ইতিমধ্যে এৰেষ্ট কৰিছে। চৰকাৰক অনুৰোধ কৰিছোঁ তেওঁক উচিত শাস্তি দিয়ক, যাতে ভৱিষ্যতে কোনো মানুহে হিন্দু ধৰ্ম, সনাতন ধৰ্মক এনেকুৱা অপমান কৰিব নোৱাৰে। নলবাৰীৰ পৰা ৰূপম দাসৰ ৰিপৰ্ট, দা আছাম 24।